চান ফাংকিং TMPKৰ সাধাৰণ সম্পাদক মই গৰণোজ পেগু ডাঙৰীয়াৰ কথাখিনিকে কৈছোঁ যে তেখেতে কাৰো ক্ষতি নহয় মূল কথাটোতো ক্ষতি পাই থকা সুবিধাখিনি আমি বঞ্চিত হ'ম নেকি সেইটো সেই মূল কথাটো কিমান আশ্বস্ত হোৱা হৈছে মন্ত্ৰীৰ কথা প্ৰথমতে মই প্ৰতিদিন টাইম আৰু সুনীল দালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অষ্ট্ৰেলিয়া আমন্ত্ৰণ কৰাৰ কাৰণে আৰু সন্মানীয় নেতৃবৃন্দ প্ৰথমতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি TMPK বা ট্ৰাইবেল সময় বা আমি বৰ্তমানৰ যিসকল জনজাতি আছে আমি এই যি 6 কমিউনিটি অসমৰ অতি পপুলাছ বা আগবঢ়া ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিক শিক্ষাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যি ধৰণে তেওঁলোকে আন্দোলন কৰি চৰকাৰৰ পৰা তেওঁলোকে আজৰি অনাৰ কাৰণে যি সংগ্ৰাম কৰিছে তাত আমাৰ তেওঁলোকক বিৰোধ কৰাৰ কোনো প্ৰশ্ন নাহে কিন্তু কথাটো হৈছে যে এবাৰ হাপে কুটিলে কেঁচুলৈ ভয় 1996ত যেতিয়া কেৱল মাত্ৰ কোচ ৰাজবংশীক এটা জনগোষ্ঠীক ST দিয়াৰ কাৰণে তাকো টেম্পৰেৰী 6 মাহৰ কাৰণে আমাৰ বলৰাম ডাঙৰীয়াই তেখেতে কৈছে যে কৰুণা দত্তক তেখেতক মানে মাজুলীত MLA হৈছিলে বহুত জনসংখ্যা কোচ ৰাজবংশী বেছি থকাৰ কাৰণে এইটো জিকিব পাৰে কিন্তু সেইটো অকল ৰাজনৈতিক কথাই নহয় ইয়াতে আমাৰ আপুনি যদি চাই সেই সময়ত আমাৰ কটন কলেজ তাতে গোটেইখিনি আসনবিলাকক আমাৰ কোচ ৰাজবংশী মানে সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে দখল কৰি লৈছিল আছাম আয়ুৰ্বেদিক কলেজবিলাকত 100% আছাম ইঞ্জিনিয়াৰিং কলেজত ঠিক তেনেকৈ 21ৰ ভিতৰত 17 চ' এই ক্ষেত্ৰত এতিয়া আমি এইটোৱে কৈছোঁ স্পষ্টভাৱে যে আমাৰ যি বৰ্তমানৰ জনজাতি যি স্বচ্ছতা আছে আমাৰ কোনো ক্ষতি নোহোৱাকৈ যদি এই 6 কমিউনিটিক তেওঁলোকক যদি ST ভেলিয়ে হওক বা মন্ত্ৰী যি ধৰণৰ কথা কৈছে যিয়ে নক লাগে সেই ধৰণে কৰি পেলাই অসমৰ প্ৰেক্ষাপটত আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত যাতে আমাৰ কোনো STৰ ক্ষেত্ৰত মানে বাধা বিঘিনি নহয় বা আমাৰ বৰ্তমানৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁলোক যাতে খৰ্ব নহয় সেই কথাটো চৰকাৰে আগত ৰাখি পেলাই তেওঁলোকে যি ধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰে তাত আমাৰ একো ক'বলগীয়া নাই আৰু ইয়াতে মই এটা কথা মানে আমাৰ যিসকল মৰাণৰ আমাৰ ছাত্ৰ বন্ধুজনেও কৈছে যে এই ক্ষেত্ৰত খিলঞ্জীয়াৰ অসমত প্ৰভুত্ব থাকিব লাগিব নিশ্চিতভাৱে থাকিব লাগিব আৰু আমি আগৰ পৰাই কৈ আছোঁ যে আমি যেতিয়া এই 6 কমিউনিটিৰ লগত বহুতে আমাৰ যিসকল আমাৰ ভাতৃ আছে তেওঁলোকৰ আগতে কৈছোঁ যে আমাৰ তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত যদিহে আমাৰ সৰ্বনোৱাকৈ দিব পাৰে তাত আমাৰ আপত্তি নাই তো খিলঞ্জীয়াৰ এইখন অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব বসন্ত দাও কৈছে নিশ্চিতভাৱে থাকিব লাগিব কিন্তু এনেকুৱা এটা মানুহৰ মাজত যাতে কথাটো নাযায় সেইকাৰণে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব তো ইয়াৰ কাৰণে আমিও আমাৰ যিসকল বৰ্তমানৰ জনজাতি আমিও এই ক্ষেত্ৰত আমাৰ অসমৰ কাৰণে খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ কাৰণে যিখিনি কাম কৰিব লাগে আমি সমিল মিলে কৰিবৰ কাৰণে সদা প্ৰস্তুত হৈ আছোঁ আমি